উৎসৱ যদিও বিহু আজি জাতীয় উৎসৱত পৰিণত হৈছে আৰু সেই জাতীয় উৎসৱত পৰিণত হোৱা হেতুকে আমি বিহুৱে আগন্তুক দিনত আজি আমাৰ পথাৰ চন পৰি থকাৰ পৰিৱেশ সৃষ্টি হৈছে। কিন্তু এই বিহুৰ পৰাই আমি ৰং ৰহৈ সামৰি আমাৰ খেতি পথাৰত ভৰাৰ সময় আমি আজি এই সংকল্প যিসকল কৃষকে আজি এই কৃষি তেওঁলোকৰ উৰ্বৰা ভূমি চন পেলাই থৈছে সেই চন পৰা মাটিখিনিক আমি উৎপাদনশীলতাৰ কথা চিন্তা কৰোঁ, কাৰণ বিহুৱে আমাক উৎপাদনশীলতাৰ কথা কৈছে, স্বনিৰ্ভৰশীলতাৰ কথা কৈছে। আমি এইখিনি কথা সদায় গুৰুত্ব দিব লাগিব। বিহুৱে আমাক অৰ্থনীতিৰ কথা কৈছে, আমাক বিহুৱে আজি আমাৰ প্ৰথম য'ত বিহু নিৰ্মাণ বিহুৰ আমাৰ ঢোল য'ত নিৰ্মাণ হৈছিলে ফুলপানী চিগাত এটা সময়ত 42টা পৰিয়ালে ফুলপানী চিগাত ঢোল নিৰ্মাণ কৰিছিল। আজি ফুলপানী চিগাত মাত্ৰ 3টা পৰিয়ালে ঢোল নিৰ্মাণ কৰি আছে। কিন্তু এই ঢোল নিৰ্মাণ কৰাৰ কাৰখানাটো এতিয়া কাৰ হাতলৈ গৈছে? আমাৰ অসমীয়া মানুহৰ হাতত আছে। এই কথা বতৰাবিলাক আমি নতুন প্ৰজন্মই চিন্তা কৰিব লাগিব। আমাৰ গামোচাখনত GI টেগ দিছে চৰকাৰে, কিন্তু GI টেগ দিছে কিন্তু আমাৰ GI টেগ দিয়াৰ পাছতে চুৰাটৰ পৰা গামোচাখন আহি আছে। আমি কেনেকৈ সেই গামোচাখন বঞ্চিত হৈ আমাৰ থলুৱা শিপিনীৰ দ্বাৰা যিখন আমাৰ তাঁত শালত বৈছে সেই গামোচাখন আমি আমাৰ মাজত আমাৰ যিটো অৰ্থনীতি আমি শক্তিশালী কৰাত কেনেকৈ আমি গুৰুত্ব দিম সেই কথাখিনি চিন্তা কৰিব লাগিব। আমাৰ আজি বাঁহীটো আমাৰ আনে নিৰ্মাণ কৰি দিছে। অসমীয়াৰ হাতত বাঁহী নিৰ্মাণ কাৰখানাটো আঁতৰি গৈছে, আজি পেঁপা নিৰ্মাণ কাৰখানাটো আঁতৰি গৈছে। আমাৰ জলপান আজি বাহিৰৰ পৰা আহিবলৈ আৰম্ভ হৈছে। এই কথা বতৰাবিলাক কিন্তু আমি নতুন প্ৰজন্মই গুৰুত্ব দিব লাগিব। আমাক বহাগে যিটো স্বনিৰ্ভৰশীলতাৰ কৈছে, উৎপাদনশীলতাৰ কথা কৈছে, এই সংকল্পলৈ ভৱিষ্যতৰ দিনত যদি আমি নতুন প্ৰজন্মক যদি আমি উৎসাহিত কৰিব পাৰোঁ, নতুন প্ৰজন্মই যদি সংকল্পলৈ নিশ্চিতভাৱে জাতিটোক আৰু কোনোদিনে আমাক বিদেশীয়ে বা অনা অসমীয়াই গ্ৰাস কৰিব, আমি এনেধৰণৰ চিন্তাৰ পৰা আমি মুক্ত হৈ থাকিম।